অসমৰ এগৰাকী কণ্ঠশিল্পী এটি খুব সুন্দৰ গীতৰ ভিডিঅ' সংকলনটিৰ শুভমুক্তি দিছে। কণ্ঠশিল্পীগৰাকী হৈছে ময়ূৰী দত্ত। হেল্ল' গুৱাহাটী, মই জানো এই মুহূৰ্তত কি প্ৰয়োজন এটি সুন্দৰ গীতৰ। স্বাদ বঢ়াইছোঁ ময়ূৰী দত্তৰ কণ্ঠত ৰিমঝিম। একেলগে উপভোগ কৰোঁ। গতিকে গীতটিতনো কি আছে আমি ময়ূৰী দত্তৰ পৰা জানো। বহুত দিনৰ পৰা ভাবি আছিলোঁ যে অসম আৰক্ষীৰ হৈ যদি কিবা এটা কৰিব পাৰোঁ খুব ভাল লাগিব, সুখী হ'ম। তাৰ বাবে কেৱল মই অকলেই নহয়, মোৰ লগত যথেষ্ট লোক আছে, আমাৰ গোটেই টিম মেম্বাৰ ক'ব লাগিব। আৰু আমি সকলোৱে মিলি ভাবিলোঁ ৰিমঝিম নামৰ এটি গীত, যিটো গীত লিখিছে তেখেতো আৰক্ষীতে আছে, অজয় বৰুৱা, যোনে লিখিছে গীতটো। আৰু খুব ধুনীয়াকৈ সুৰ আৰু সংগীতেৰে সজাইছে তৰুণ তন্ময়। সেই মিক্স মাষ্টাৰিং আমাৰ দিগন্ত বৰদলৈ ডাঙৰীয়া। গতিকে খুব ধুনীয়াকৈ ভাবিলোঁ গীতটো আৰম্ভ কৰোঁ। গীতটো আৰম্ভ কৰাৰ পাছত আমাৰ এটি চমু প্ৰয়াস, যাতে তেওঁলোকক আমাৰ ফালৰ পৰা একটি উপহাৰ লগতে অভিনন্দন জ্ঞাপন কৰিব পাৰোঁ। খুব ধুনীয়াকৈ ডাইৰেকশ্যন কৰিছে সোণাল হাজৰিকা, তাৰপিছত অভিনয়ত কৰিছে হৰি চৰচাৰ্বিদ, লগতে তেখেত এজন আমাৰ সকলোৱে মৰমৰ অভিনেতা ভাস্কৰ তামুলী দাই খুব ধুনীয়াকৈ অভিনয় কৰিছে। মোৰ লগত গীত গোৱা কো ছিংগাৰ সৌৰভ, তেওঁ অভিনয় কৰিছে। কীৰ্তি কমল আছে, গোটেই টিম মেম্বাৰ জড়িত হৈ আছে এই গীতটোৰ লগত। লগতে অসম আৰক্ষীয়েও বহুতখিনি সহায় সহযোগিতা আগবঢ়াইছে এই ভিডিঅ'টি সম্পূৰ্ণ হৈ উঠাত। গতিকে ভাবিলোঁ যে এটি চমু প্ৰয়াস আৰক্ষীসকলক শুভেচ্ছা জনাই ময়ূৰী দত্তৰ এটা চমু প্ৰয়াস। আৰু আমি ইতিমধ্যে গীতটি উপভোগ কৰিলোঁ, আমাৰতো খুব ভাল লাগিছে, দৰ্শকেও নিশ্চয় ভাল পাব। অকণমান ব্যতিক্ৰম এইবাৰ ময়ূৰী দত্তই যি ধৰণৰ গীত কৰে তাতকৈ অকণমান ব্যতিক্ৰম আমি পাইছোঁ। আমি গায়কীটো পাইছোঁ, আমি ভিডিঅ'টো পাইছোঁ। গতিকে আশা কৰিছোঁ আগলৈ এনেধৰণৰ ভাল কাম কৰিব। বহুত ধন্যবাদ। আৰু পুনৰ কওঁ, কিবা যদি ক'ৰবাত ভুল ক্ৰুটি হৈছে ক্ষমা বিচাৰিছোঁ দেই আগতীয়াকৈ। আৰু ভুল ক্ৰুটিবোৰ আঙুলিয়াই দিব আৰু সদায় মৰম দি যাব, আশীৰ্বাদ কৰিব। আপোনালোকৰ আশীৰ্বাদে আমাৰ শক্তি, অনাগত দিনত ভাল কাম কৰি যাম বুলি কথা দিছোঁ। আৰু ধন্যবাদ জনাইছোঁ ময়ূৰী দত্তক। আৰু এয়া আছিলে ময়ূৰী দত্ত, তেখেতৰ এটি সুন্দৰ গীত দৰ্শকৰ বাবে এৰি দিছে। গতিকে আপোনালোকে উপভোগ কৰক গীতটো। আজিৰ বিনোদনত এয়াই। ধন্যবাদ।